নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসঞ্জয় ইউটিউব চেনেল। তো ফ্ৰেণ্ডসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। তো আজিৰ ভিডিঅ'টো হৈছে যে হেল্থ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বহু কেইটামান পোষ্ট মুকলি কৰি দিছে। তাৰে ইয়াতে টোটাল পোষ্ট আছে 636টামান পোষ্ট, আৰু এইটো গ্ৰেড 3ৰ পোষ্ট হয়। তো ফ্ৰেণ্ডসকল, এই পোষ্টকেইটা কেনেদৰে আবেদন কৰিব পাৰিব, কি কি লাগিব, ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, তো এই সকলোখিনি তথ্য এই ভিডিঅ'টোৰ যোগেদি গম পাই যাব। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব, আৰু যিসকলে নতুন ভিজিট কৰি আছে অসঞ্জয় ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। হৈছে গ্ৰেড 3 পোষ্ট হয়, আৰু ইয়াতে 636টামান পোষ্ট দিয়া আছে। ইয়াতে আনৰিজাৰ্ভ অৰ্থাৎ আনৰিজাৰ্ভৰ বাবে 324টামান পোষ্ট, 324টামান ভেকেঞ্চি আছে। তাৰপিছত OBC MOBCৰ বাবে 324টা, আৰু OBC MOBC যিহেতু ট্ৰি ট্ৰাইবেলছ আৰু আদিবাসীৰ বাবে অনুমান পোষ্ট দিয়া আছে। তাৰপিছত SCৰ বাবে 44, STP 64 আৰু ST হিলছৰ বাবে 32টামান কেটেগৰী ইয়াতে ভাগ কৰি দিয়া আছে। আৰু ফ্ৰেণ্ডসকল ইয়াতে দৰমহা উল্লেখ কৰি দিছে 14,000 পৰা 70,000 টকালৈকে, আৰু GP অৰ্থাৎ গ্ৰেড পে ইয়াতে 6,200 টকা গ্ৰেড পে পাই যাব। ফ্ৰেণ্ডসকল, এই পোষ্টটো আবেদন কৰাৰ বাবে আপোনালোকৰ যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে এজ ৰিলেকশ্যন পাই যাব। এজ ৰিলেকশ্যন ইয়াতে OBC MOBC 3 ইয়াৰ্ছ, ST SCৰ বাবে 5 ইয়াৰ্ছ, আৰু ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেটৰ বাবে 10 ইয়াৰ্ছ এজ ৰিলেকশ্যন পাই যাব। আৰু ইয়াতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো বিচাৰিছে, কাৰণ এই এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো নহ'লে আপোনালোকে আবেদন কৰিব নাপায়। তো ফ্ৰেণ্ডসকল, যিসকলে বনোৱা নাই বনাই লওক, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন অনলাইনৰ জৰিয়তে বনাব পাৰিব। ইয়াতে এচেণ্টিয়েল কোৱালিফিকেশ্যন অৰ্থাৎ অতিৰিক্ত কোৱালিফিকেশ্যন বিচাৰিছে যে নাৰ্ছিঙৰ কোৰ্চ যিসকলে কৰিছে সিহঁতে আবেদন কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজ, ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ বিচৰা নাই, আপোনালোকে আবেদন কৰিব পাৰিব। আবেদন কৰাৰ বাবে একো পইচা দিব নালাগে গভৰ্ণমেণ্টক। পোষ্ট দিয়া আছে যিটো এলেক্সাৰী নাৰ্ছ এণ্ড মিড ৱাইফ ANM, এইটো গ্ৰেড 3 টেকনিকেল পোষ্ট হয়। তো ফ্ৰেণ্ডসকল, এইটো লাষ্ট ডেট হৈছে ডিচেম্বৰৰ 18 তাৰিখত, এইটো লাষ্ট ডেট। তো এই 18 তাৰিখৰ আগতে আপোনালোকে আবেদন কৰিব লাগিব। আৰু মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈ আপোনালোকে আবেদন কৰিব পাৰিব। তো বন্ধু বান্ধৱীক, আগৰ ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগে লাইক আৰু নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।